ওম শান্তি। 5 জানুৱাৰী 2022 বৰ্ষ। প্ৰাতঃ মুৰলী। বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকে এতিয়া নৱ জীৱন পাইছা। পুৰণা জীৱন সলনি হৈ গ'ল, কিয়নো তোমালোক এতিয়া ঈশ্বৰীয় সন্তান হৈছা। তোমালোকৰ প্ৰীতি এজন পিতাৰ সৈতে। প্ৰশ্ন: ব্ৰাহ্মণ যিসকল দেৱতা হ'বগৈ, তেওঁলোকৰ মুখ্য লক্ষণ কি হ'ব? উত্তৰ: তেওঁলোক ব্ৰহ্মাৰ মুখ বংশাৱলী ব্ৰাহ্মণ সকলো এক মতধাৰী হ'ব। তেওঁলোকৰ মাজত কেতিয়াও মতভেদ হ'ব নোৱাৰে, পৰস্পৰ বিভাজন হ'ব নোৱাৰে। লৌকিকত যিসকলে ব্ৰাহ্মণ বুলি চিনাকি দিয়ে, তেওঁলোকৰতো অনেক মত থাকে। কোনোৱে নিজক পুষ্কৰণী বুলি কয়, কোনোৱে সাৰসিদ্ধ বুলি কয়। তোমালোক ব্ৰাহ্মণ এজন পিতাৰ মতেৰে দেৱতা হোৱা। দেৱতা সকলৰো কেতিয়াও বিভাজন নহয়। গীত: জিছ দিন ছে মিলে হম তুম, অৰ্থাৎ যিদিনাৰ পৰা ইজনে সিজনক লগ পালোঁ। ওম শান্তি। যেতিয়া জীৱ আত্মাসকল আৰু পৰমাত্মা অথবা সন্তান আৰু পিতাৰ মিলন হয়, তেতিয়া নতুন প্ৰীতি গঢ়ি উঠে, কিয়নো অন্য সংগৰ সৈতে প্ৰীতি ছিঙি যায়। যেনেকৈ কন্যাৰ প্ৰথমে পিতাকৰ ঘৰৰ সৈতে প্ৰীতি থাকে, বিয়া হ'লে নতুন প্ৰীতি গঢ়ি উঠে। তেওঁৰ কাৰণে গোটেই শহুৰৰ ঘৰখন নতুন হয়। নতুন সৃষ্টিত নতুন প্ৰীতি গঢ়ি উঠে, তেতিয়া গোটেই নতুন পৰিয়ালৰ সৈতে প্ৰীতি গঢ়ি উঠে। এতিয়া গায়নো আছে: আত্মাসকল পৰমাত্মাৰ পৰা পৃথকে থাকিল বহুকাল। এয়া হৈছে সুন্দৰ নতুন মেলা। এই ঘৰ নতুন, এই সম্বন্ধ নতুন। তোমালোকে জানা, আমি হ'লো ব্ৰহ্মা কুমাৰ আৰু ব্ৰহ্মা কুমাৰী। শূদ্ৰ কুমাৰ আৰু কুমাৰী এতিয়া নহয়, ব্ৰহ্মা আৰু ব্ৰহ্মা কুমাৰ। কুমাৰীসকলৰ পৰস্পৰ কিমান স্নেহ আছে, কিয়নো এয়া হৈ গ'ল ঈশ্বৰীয় সন্তান। ঈশ্বৰটো নিৰাকাৰ। তেওঁৰ সৈতে স্নেহতো সাকাৰত থাকিব লাগে, নহয় জানো? নিৰাকাৰক কেনেকৈ স্নেহ কৰিব? আত্মা শৰীৰৰ পৰা পৃথক হৈ গ'লে স্নেহ নাথাকে। আত্মা আৰু পৰমাত্মা যেতিয়া সাকাৰত মিলিত হয়, তেতিয়া স্নেহ থাকিব। নিৰাকাৰ ৰূপত যদিও গায়ন কৰি থাকে, তুমি মাতা পিতা, তুমি আহিলে তোমাৰ কৃপাত আমি অপাৰ সুখ পাওঁ। পতিত পাৱন আহক গায়ন কৰে নহয়। যথাযথ ভাৰত মহান আছিল, তেতিয়া অপাৰ সুখ আছিল। তাৰ নামেই আছিল সুখধাম। এয়া হ'ল দুখধাম, আৰু য'ত আত্মাসকল থাকে সেইখন হ'ল শান্তিধাম। তাততো আত্মাসকল পবিত্ৰই থাকে। অপবিত্ৰ কোনো আত্মা থাকিব নোৱাৰে। তোমালোকে এতিয়া পিতাক পাইছা, গতিকে নৱ জীৱন পাইছা। পুৰণা জীৱন পৰিৱৰ্তন কৰি এতিয়া নতুন জীৱন গঢ়ি আছা। নিজৰ পিতাৰ পৰা বেশদ অৰ্থাৎ অসীম সুখৰ উত্তৰাধিকাৰ লৈ আছা। অপাৰ সুখ ভাৰততেই স্বৰ্গত থাকে, আৰু অপাৰ শান্তি থাকে নিৰ্বাণ ধামত, য'ত তোমালোক আৰু মোৰ ঘৰ। গতিকে বুজাব লাগে, আমি আত্মাসকল শান্তিধামৰ নিবাসী, পিতাও তাৰেই নিবাসী। তেওঁ আমাৰ নিচিনাকৈ জন্ম মৃত্যুৰ চক্ৰত নাহে। হওঁতে তেওঁ আত্মা, কিন্তু পৰমাত্মা। পৰম ধামত থাকোঁতা আমি আত্মাসকলো পৰম ধামত থাকোঁতা পৰমপিতা পৰমাত্মাৰ সন্তান আছিলোঁ। ঘৰটো আমাৰ, বাবাই কৈছে, ঘৰটো আমাৰ সকলোৰে। সেইখনেই ঘৰো সকলোৰে স্মৃতিত আছে। কোনোবা মৰিলে তেতিয়া কয়, সিপাৰে নিৰ্বাণত গ'ল। সেয়া হ'ল বাণীৰ পৰা নিলগৰ স্থান। সূৰ্য চন্দ্ৰৰ য'ত ছায়াও নাই, আমি তাৰ নিবাসী।
এতিয়া বাবাক স্মৰণ কৰি থাকে। যেতিয়া পিতা আহে তেতিয়া নতুন কথাবোৰ পুনৰ শুনায়। মনুষ্যই এই নাটকখনক জানি গ'লে তেতিয়া ক'ব, আমি যি খোজ দিওঁ ছেকেণ্ডৰ পাছত ছেকেণ্ড সেয়া নতুন। বেহুদৰ নাটক ঘূৰি থাকে। সেয়েহে পিতা আহি নতুন কথাবোৰ শুনায়। তোমালোক সন্তানসকলক ত্ৰিকালদৰ্শী ত্ৰিনেত্ৰী কৰি আছোঁ। পিতা ব্ৰহ্মাণ্ডৰ মালিক, গতিকে ত্ৰিলোকৰো মালিক নহয় জানো? কিয়নো তেওঁ তিনিও লোকৰে জ্ঞান দিয়ে। তোমালোক ত্ৰিলোকৰ মালিক নোহোৱা, তোমালোক বিশ্বৰ মালিক মহাৰজা মহাৰাণী হোৱা। ত্ৰিলোকী অৰ্থাৎ তিনিও লোকক জনা যায়। মালিকটো এখন লোক স্বৰ্গৰ হোৱা। গতিকে এইবোৰ হ'ল নতুন নতুন কথা। বাবাৰ সন্তান হৈয়েই উত্তৰাধিকাৰ ল'বলৈ যিকোনো লোককে এয়া বুজোৱা বৰ সহজ। সোধা, ভগৱানৰ সৈতে আপোনাৰ কি সম্বন্ধ? ভগৱানটো হৈছে স্বৰ্গৰ ৰচয়িতা, মাতা পিতা হয়। ভগৱানক কেতিয়াও নৰক অথবা দুখধামৰ ৰচয়িতা বুলি নক'ব। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা কৰে। নতুন নিশ্চয় সৃষ্টি স্বৰ্গৰেই ৰচনা কৰিব। পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা প্ৰথমে ব্ৰাহ্মণ ধৰ্ম ৰচনা কৰে, তেওঁলোকক ৰাজযোগ শিকায়, যিসকল আকৌ ব্ৰাহ্মণৰ পৰা দেৱতা হয়। গতিকে ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ, আকৌ বিষ্ণুৰ দ্বাৰাও দৈবী ধৰ্ম হয়। এই সময়ত তোমালোক ব্ৰাহ্মণ হৈ আকৌ ক্ষত্ৰিয়ও হোৱা, বিষ্ণু ধৰ্মত যোৱা। এতিয়া ঈশ্বৰীয় ধৰ্ম অথবা ব্ৰাহ্মণ ধৰ্মত আহিছা, আকৌ ভৱিষ্যতে দৈবী ধৰ্মত যাবা। ব্ৰাহ্মণ ধৰ্মও লাগে নহয়? প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা মুখ বংশাৱলী ব্ৰাহ্মণ ৰচনা কৰে। তেওঁলোক হ'ল সন্তান। সন্ন্যাসীয়েও মুখেৰে ৰচনা কৰে, কিন্তু তেওঁলোকে সন্তান ৰচনা নকৰে, তেওঁলোকে শিষ্য ৰচনা কৰে। তাক বংশ বুলি কোৱা নহয়। মুখেৰে কয়, তুমি মোৰ শিষ্য। বংশ হ'লেতো উত্তৰাধিকাৰ পায়। এইটোতো তোমালোক সন্তানসকলে জানা যে দিনে প্ৰতিদিনে ব্ৰহ্মা মুখ বংশাৱলীৰ বৃদ্ধি হৈ থাকিব। বহুত হৈ যাব। যিমান দেৱতা হ'বলগীয়া আছে সিমান ব্ৰাহ্মণ নিশ্চয় হ'ব। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা মনুষ্যক ব্ৰাহ্মণৰ পৰা দেৱতা কৰি তোলে। গতিকে নিশ্চয় স্বৰ্গৰ মালিক হ'ব। তেওঁলোকৰ কাৰণেই গায়ন আছে। মনুষ্যৰ পৰা দেৱতা। সেয়েহে এই বাবা আহি নতুন নতুন কথাবোৰ শুনায়। নতুন সৃষ্টিৰ কাৰণে, নতুন কথা হোৱাৰ কাৰণে শাস্ত্ৰৰ ক'তো এই কথাবোৰ নাই। সেয়েহে মনুষ্য বিবুদ্ধিত পৰে। তোমালোকৰ এয়া হ'ল ঈশ্বৰীয় সম্প্ৰদায়। কিন্তু যি ঈশ্বৰীয় সন্তান হৈ আকৌ ঈশ্বৰক এৰি আঁতৰি গুচি যায়, তেওঁলোক আকৌ আসুৰী সম্প্ৰদায় হৈ পৰে। এবাৰ মম্মা বাবা বুলি ক'লে, জ্ঞান শুনিলে, তেন্তে তেওঁ উত্তৰাধিকাৰ নিশ্চয় পাব। মম্মা বাবা বুলি কৈ থাকে, লিখেও পিতাশ্ৰী মাতাশ্ৰী। প্ৰজাপিতা ব্ৰহ্মাটো প্ৰসিদ্ধ হয় নহয় জানো? শিৱ বাবাও নাম জ্বলা। আত্মাই কয় গড ফাদাৰ, অৰ্থাৎ ঈশ্বৰ পিতা। পিতাই কয়, মই পোনপ্ৰথমে প্ৰজাপিতা ব্ৰহ্মাক তুলি লওঁ। এয়া ব্ৰহ্মাৰ তুলনীয়া সকলো ব্ৰাহ্মণ। গতিকে নতুন ৰচনা হ'ল নহয় জানো? নিশ্চয় বহুত হ'ব। ইমানবোৰ বিষেৰে অৰ্থাৎ বিকাৰেৰে জানো জন্ম হ'ব পাৰে? গায়নো কৰা হয়। প্ৰজা, পিতা, ব্ৰহ্মা আৰু জগদম্বা। ব্ৰহ্মাও এক, বিষ্ণুও এক, লক্ষ্মী নাৰায়ণো এক, জগদম্বাও এগৰাকীয়ে হয়। এনেকুৱা চেহেৰাৰ আকৌ কেতিয়াও দেখা নাপাবা। প্ৰত্যেক মনুষ্যই আকৌ কল্পৰ পাছতহে সেইটো চেহেৰাত প্ৰত্যক্ষ কৰিব পাৰে। ইয়াততো এজনকেই বহুত চেহেৰাৰ কৰি গঢ়ি দিয়ে। ইয়াত নাম ৰাধা কৃষ্ণ বহুতৰে আছে, কিন্তু বুজি পাই জানো? ৰাধা কৃষ্ণটো স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ, ৰাজকুমাৰীৰ নাম আছিল। আমিতো পতিত, আমি কেনেকৈ এই নাম ৰাখিব পাৰোঁ? গতিকে শিৱ বাবাই এই নতুন নতুন কথাবোৰ শুনায়। নতুন সৃষ্টিৰ কাৰণে এয়া নতুন কথা, নতুন জ্ঞান। পিতাই কয়, ময়েই কল্প পূৰ্বে নতুন কথাবোৰ শুনাইছিলোঁ, এতিয়া আকৌ শুনাই আছোঁ।
তোমালোকে এতিয়া শুনি আছা। তোমালোক দেৱী দেৱতা হ'লে তেতিয়া আকৌ এই জ্ঞান নাথাকিব। ইমান উচ্চ পঢ়া এনেকৈও গায়ন কৰা হৈছে। আশ্চৰ্যজনকভাৱে পিতাৰ হয় শুনে, আনকো শুনাই, তথাপি অহো মায়া আঁতৰি গুচি যায়। তেতিয়া কাকো এনেকৈ ক'বও নোৱাৰে যে বিজ্ঞৰ ওচৰলৈ যোৱা। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। একো নতুন নহয়, অৰ্থাৎ নাথিং নিউ। বহুত আহিব আৰু গৈ থাকিব। ভাটিত বহা সকলো মায়াৰ লগত পৰাজিত হৈ আঁতৰি গুচি গ'ল। স্বৰ্গলৈতো আহিব, যেনেকুৱা পুৰুষাৰ্থ কৰিছে তেনেকুৱা পদ পাব। নিজৰ কাৰণে বা নিজৰ সম্বন্ধীয় আদিৰ কাৰণে কোনোবাই সুধিলে তেতিয়া ক'ব পাৰে, নিজেও বুজিব পাৰে যে এইটো অৱস্থাত পদ কি হ'ব। পিতাই বহি বুজায়। দিল্লীত সকলো ধৰ্মৰ সন্মিলন হয়। এতিয়া সন্মিলন পাতে যে সৃষ্টিত শান্তি কেনেকৈ স্থাপন হ'ব বা পৰস্পৰ মিলি কেনেকৈ এক হৈ যাম। একটো হ'ব নোৱাৰে। ধৰ্মৰ মুৰব্বীসকলৰ সন্মিলন হয়, কিন্তু তেওঁলোকেতো গম নাপায় যে ধৰ্ম ক্ৰমানুসৰি কেনেকৈ হয়। প্ৰথম নম্বৰৰ ধৰ্ম কোনটো? ধৰ্মৰ মুৰব্বী মানে যিসকলে ধৰ্ম প্ৰতিষ্ঠা কৰিলে সেই মুৰব্বীসকল আহে। যেনেকৈ মুখ্যমন্ত্ৰীসকলৰ সন্মিলন হ'লে তেতিয়া তালৈ জিলাধিকাৰী বা বিচাৰপতি অৰ্থাৎ জজ আদি আহিব নোৱাৰে। ৰাজ্যপালসকলৰ অৰ্থাৎ গভৰ্ণৰসকলৰ সন্মিলন হ'লে ৰাজ্যপালসকলকহে আহিব। অৱশ্যে হয়, খুব বেছি ৰাজ্যপালে নিজৰ ব্যক্তিগত সচিব আদিক লগত লৈ আহিব। বিচাৰ কৰিব লাগে যে এই সকলো ধৰ্ম ক্ৰমানুসৰি কেনেকৈ প্ৰতিষ্ঠা হয়। সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম কোনটো? আদি সনাতনতো দেৱী দেৱতা ধৰ্মহে আছিল। সেই ধৰ্মৰ মুৰব্বী কোন? সেই ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? কৃষ্ণতো এতিয়া নাই, নহ'লেতো আকৌ কৃষ্ণক মান্যতা দিয়াসকলো লাগে। তেওঁলোক হ'ল বল্লভাচাৰী। গতিকে নিশ্চয় আমাৰ দেৱী দেৱতা ধৰ্ম আছিল। তেওঁলোকে আকৌ হিন্দু ধৰ্ম বুলি কৈ দিয়ে। কিন্তু হিন্দু ধৰ্মটো নাই, দেৱতা ধৰ্মৰো এতিয়া কোনো নাই। গতিকে ধৰ্মৰ মুৰব্বীসকল আহিব লাগে। লগত লাগিলে সচিব আদিকো লৈ আহক। মুখ্য ধৰ্মটো হয়েই চাৰিটা, তাৰ মুৰব্বীসকলক আহিব লাগে। দেৱী দেৱতাৰ মুৰব্বী কোন? গায়নটো কৰে জ্ঞানৰ দেৱী সৰস্বতী, প্ৰজাপিতা ব্ৰহ্মা। গতিকে নিশ্চয় তেওঁলোকেই জ্যেষ্ঠ হ'ব। তেওঁলোকেও বুজিব ব্ৰহ্মাৰ পৰা ব্ৰাহ্মণ ধৰ্ম হ'ল, কিন্তু এইটো নাজানে যে এই ব্ৰাহ্মণসকলক কেনেকৈ পঢ়াই দেৱতা কৰি গঢ়ি তোলে। সেই ব্ৰাহ্মণসকলেও কয় আমি ব্ৰহ্মাৰ সন্তান, কিন্তু কেনেকৈ জন্ম হ'ল এইটো নাজানে। আকৌ ব্ৰাহ্মণসকলৰ ভিতৰতো কোনোবা পুষ্কৰণী, কোনোবা শাৰসিদ্ধ, কোনোবা আন কিবা। ইয়াততো ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণেই ব্ৰাহ্মণ, আৰু কোনো বিভাজন ইয়াত হ'ব নোৱাৰে। অন্য ব্ৰাহ্মণসকলৰ বিভাজন হয়, ইয়াত নহয়। দেৱতাসকলৰ মাজততো কেতিয়াও বিভাজন নাথাকে। সূৰ্যবংশী সকলো সূৰ্যবংশী, মতভেদৰ কথা নাই। বিভাজন হ'লে কিমান লোকচান হৈ যায়। গতিকে পিতাৰ পৰা তোমালোকে এই নতুন নতুন কথাবোৰ শুনা নহয় জানো? কোনো গীত নাগাই নতুন ধৰণৰ জ্ঞান দিয়ে, গোটেই সৃষ্টি চক্ৰৰ জ্ঞান দিয়ে, যিটো ধাৰণ কৰিব লাগে। এনেকুৱা যি পিতা, শিক্ষক, গুৰু, তেওঁক ত্যাগ কৰি পঢ়া এৰি দিব লাগে জানো? পঢ়া এৰা মানে পিতাক এৰা। বিদ্যাৰ্থী নহয় মানে সন্তান নহয়। পিতাক এৰিলে মানে উত্তৰাধিকাৰ হেৰুৱালে। পতিত পাৱন এজনেই পিতা। পিতাই কয় এতিয়া বিনাশৰ সময়, সকলোৱে হিচাপ নিকাচ নিষ্পত্তি কৰি উভতি যাব লাগিব। সোণ জুইত দিলে তেতিয়া শুদ্ধ হৈ যায়। এতিয়া জুইটো গোটেই জগততে লাগিব, কিন্তু এই জুইত পাৱন হ'ব নোৱাৰে।
ইয়াত যোগবলৰ কথা নহ'লে শাস্তি খাই শৰীৰ এৰিব, হিচাপ নিকাচ নিষ্পত্তি হ'ব। পাপৰ হিচাপ নিকাচ নিষ্পত্তি কৰি আকৌ পাৱন উভতি যাব লাগে। উভতি যোৱাৰো সময় এয়াই। মহাভাৰতৰ যুদ্ধও হয়, ফাকুৱাও পালন কৰে। ৰাৱণ ৰাজ্য নাশ হৈ যাব, আকৌ ৰাম ৰাজ্যতো বহুত কম সংখ্যক থাকে। এতিয়া ৰাৱণ ৰাজ্যতো বহুত। এই সকলোবোৰ আত্মা কলৈ যাব? নিশ্চয় মুক্তিদাতাও লাগে। পিতাই কয়, মই সকলোকে লৈ যাম, সকলোৰে জ্যোতি জ্বলাই লৈ যাম। আকৌ তেওঁলোকে নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগিব। তোমালোকে জানা আমি দেৱী দেৱতা ধৰ্মত আহিম, মুক্তি ধামত গৈ আকৌ উভতি আহিম, 84 জন্ম ভোগ কৰিম, সূৰ্যবংশী চন্দ্ৰবংশী হ'ম। গোটেই চক্ৰ বুদ্ধিত আহি গৈছে। আত্মাই ক'ব পাৰে যে আহক, তেতিয়া আমি আপোনাক শিৱ বাবাৰ বৃত্তিৰ বিষয়ে অৰ্থাৎ কৰ্তব্যৰ বিষয়ে শুনাম। সন্তানসকলৰ বাহিৰেতো কোনেও ক'ব নোৱাৰে। তেওঁলোকে ক'ব পৰমাত্মাটো নিৰাকাৰ, তেওঁৰ আকৌ বৃত্তিৰ বিষয়ে কি শুনাব? হেৰ', তেওঁ পতিত পাৱন হয়, তেন্তে নিশ্চয় পাৱন কৰি তুলিবলৈ তেওঁ আহিব লাগে, নহয় জানো? কেনেকৈ ৰাজযোগ শিকায়, ব্ৰহ্মাৰ দ্বাৰা কেনেকৈ দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হয়, সেয়া আমি শুনাব পাৰোঁ। গতিকে বাবাই বহি সকলো কথা বুজায়, সন্তানসকলকহে বুজাব। কল্পপূৰ্বে যিসকলে পঢ়িছিল সেইসকলে পঢ়ে, পঢ়িব নোৱাৰিলে আঁতৰি গুচি যায়। নতুন কথা নহয়। তথাপিও বাবাৰ সদায় সন্তানসকলৰ প্ৰতি মৰম থাকে। বেচেৰাহঁতে তথাপি আহি পিতাৰ পৰা উত্তৰাধিকাৰ লওক। কিন্তু ভাগ্যত নাথাকিলে কি কৰিব পাৰে? পিতাৰতো মৰম আছে, কিয়নো ভক্তি মাৰ্গততো পিতাক বহুত স্মৰণ কৰে। যিসকল দেৱী দেৱতা ধৰ্মাৱলম্বী হ'ব, তেওঁলোকে নিশ্চয় স্মৰণ কৰিব। আধাকল্প খুব স্মৰণ কৰে। আত্মাই সুখ পাইছে, সেয়েহে দুখত পিতাক স্মৰণ কৰিব। তেওঁলোকে বেছিকৈ ভক্তি কৰি পুনৰাই পূজাৰীৰ পৰা পূজ্য হয়। যিসকল দেৱী দেৱতা আছিল, তেওঁলোকৰেই পুলি ৰোপণ কৰা হৈছে বা হৈ আছে। গতিকে যেতিয়া ক'ৰবাত সন্মিলন আদি হয়, তেতিয়া তালৈ ধৰ্মৰ মুৰব্বীসকলক নিমন্ত্ৰণ দিবলগীয়া হয়। যদি বিশেষ নিমন্ত্ৰণ দিয়ে, তেন্তে তেওঁলোকে পূৰা ৰায় দিব। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰহ্মা কুমাৰ কুমাৰীসকলে পূৰা ৰায় দিব পাৰে যে কি কৰিব লাগে। তোমালোকে শান্তি বিচৰা, কিন্তু শান্তিটো নিৰ্বাণ ধামতহে থাকে। এতিয়াতো দুখধাম অনেক ধৰ্ম, এক ধৰ্ম আছিল, তেতিয়া সুখ শান্তি সকলো আছিল। এতিয়া ইয়াৰ বিনাশটো নিশ্চয় হ'ব। এই ক্ষেত্ৰতো আনন্দিত হ'ব লাগে। স্বৰ্গৰ দ্বাৰ মুকলি হৈ আছে, এনেকৈ কন্যাসকলে বুজাবলগীয়া হয়। বুজিলা? অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1, কেতিয়াও পিতাক পঢ়া এৰি উত্তৰাধিকাৰ হেৰুৱাব নালাগে, একমত হৈ থাকিব লাগে। 2 নম্বৰ, শাস্তিৰ পৰা হাত সাৰিবলৈ যোগবলেৰে পুৰণা সকলো হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। বৰদান: নিমিত্ত বোধৰ স্মৃতিৰে নিমিত্ত বুলি বুজি প্ৰতিটো কাৰ্য কৰোঁতা ডবল লাইট হোৱা। বহলাই এনেদৰে কোৱা হৈছে, নিমিত্ত বোধৰ ভাৱে বুজা সহজেই শেষ কৰি দিয়ে। মোৰ দায়িত্ব, ময়েই তত্ত্বাৱধান ল'ব লাগে, ময়েই ভাবিব লাগে, তেতিয়া বুজা হয়। দায়িত্ব পিতাৰ আৰু পিতাই ট্ৰাষ্টি অৰ্থাৎ নিমিত্ত কৰিছে। এইটো স্মৃতিৰে ডবল লাইট হৈ উড়ন্ত কলাৰ অনুভৱ কৰি থাকা।
য'ত মোৰ আছে ত'ত বুজা আছে। সেইকাৰণে যেতিয়া কোনো কাৰ্যত বুজা অনুভৱ হয় তেতিয়া পৰীক্ষা কৰা যে ক'ৰবাত ভুলটো বা ভুলতে তোমাৰ সলনি মোৰ বুলিতো কোৱা নাই। শ্লোগান: প্ৰতিটো শব্দত অৰ্থাৎ বচনত আত্মিক ভাৱ আৰু শুভ ভাৱনা থাকিলে তেতিয়া কোনো শব্দ অৰ্থাৎ বচন ব্যৰ্থত যাব নোৱাৰে। ওম শান্তি।